যুগ পুৰুষোত্তম যুগৱতাৰ তেওঁ আহে মহামূল্যৱান শ্ৰীকৃষ্ণই গীতাত লিখি থৈ গৈছিল যদা যদা হি ধৰ্মস্লামে ভৱতি ভাৰত অভ্যুত্থানম তদাত্মনং শ্ৰীমহং পৈত্ৰাণায় সাধনাং বিনাশায় ধৰ্ম সংস্থাপনাৰ্থই সম্ভৱামি যুগে যুগে। সাধুক পৰিত্ৰাণ কৰাৰ কাৰণে দুষ্টক দমন কৰাৰ কাৰণে যুগে যুগে তেওঁ এই ধৰাধামত অৱতীৰ্ণ হয়। এই কথাৰ আজিৰ নহয় 550 বছৰ আগতে শ্ৰীকৃষ্ণই গীত হৈছিল। কিন্তু এতিয়াও আমি বহু মানুহে শ্ৰী ঠাকুৰ যে কল্পনাতে আহি এই কথাটো আমি এতিয়াও বিশ্বাস কৰিব পৰা নাছিল। বিশ্বাস কৰিব পৰা নাই কাৰণ যেতিয়া জাম্বৱন্ত তেখেতেও একজন মহাভক্ত, সকলোৱে তেখেতেও ঠিক তেনেধৰণৰ এজন যেতিয়া শ্ৰীকৃষ্ণ অৱতাৰ ৰূপে আহিল ধৰাধামত, তেতিয়া সেই জাম্বৱন্তই শ্ৰীকৃষ্ণক চিনি পোৱা নাছিল। তেতিয়া 8 দিন ধৰি জাম্বৱন্তই স্বৰ্গ মত্তল পাতালত শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল। তুমি আৰু কোন শ্ৰীকৃষ্ণ আহিলা? মইতো ৰাম ভক্ত, মই ৰামকে যাম, মোৰ ৰাম হ'ল শ্ৰীৰাম, তেওঁহে মোৰ গুৰুদেৱ, তুমি মোৰ গুৰুদেৱ নহয়। যেতিয়া 28 দিন হ'ল, তেতিয়া শ্ৰীকৃষ্ণক জাম্বৱন্তই প্ৰণাম জনাইছিল। তো তেতিয়া কৈছিল, মই যদি আগতে জানিলো হয় তেনেহ'লে মই 28 দিন ধৰি যুদ্ধ নকৰিলো। তুমি যে শ্ৰীৰাম ৰূপে শ্ৰীকৃষ্ণ ৰূপে আহিছা, তোমাৰ ঘৰতে যে শ্ৰীৰাম আছে এই কথাটো মই জানা নাছিলোঁ। গতিকে আমাৰো ঠিক তেনেধৰণৰ আখুৱা বা অবিশ্বাস আমাৰ ভিতৰত থকা ডাঙৰ নহয়। তথাপিতো আমাৰ শাস্ত্ৰত আগৰ গুৰুবিলাকে ধুনীয়াকৈ লিখি থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছে অমূল্য গ্ৰন্থত, মহাস্নেহে তাহাম পাক বুলিলেহে কলিৰ অন্তত কৈ জন্ম আপুনি যত আছে নিব স্বৰূপ হবে তেতিয়া মাধৱে আকৌ দিছিল, আপুনি যাব, কলিৰ শেষত আহিব, কলিৰ শেষ বা কেতিয়া মই সেইটো বুজি নাপালোঁ। তেতিয়া আকৌ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল, কলিৰ যে 300 বৰিষ প্ৰমাণ, এই বুলি তাৰা হবে গইলা নিজ স্থান। মই যোৱাৰ পাছত কলি আকৌ 300 বছৰ থাকিব, 300 বছৰ পিছত মই আকৌ আহিম, তোমালোকে সেই সময়ত মোৰ লগত চলিবা। নিজ স্বৰূপত মই যিমান অংশ আছে মোৰ ভিতৰতে মই সকলোকে লৈ যাম। আজি বৰদা আমাৰ আগৰ আচাৰ্যদেৱ অশোক দা, দুজনে বাবাই দা, দুজনে অভিদা, আমাৰ সমস্ত ভিতৰতে অংশবিলাক লৈ আহিছে। আগত যেনেকৈ মহাপুৰুষ শংকৰদেৱে নিজৰ বংশৰ ভিতৰত ৰখা নাছিল, নিজৰ ভিতৰত ৰখা নাছিল, মাধৱদেৱ বেলেগ পুৰুষ আছিল, তেখেতক গুৰু ভাৰ দায়িত্ব আছিল। এইবাৰ মহাপুৰুষ শ্ৰীমন্তে অমূল্য ৰত্নত লিখি থৈ গৈছিল, যত অংশ আছে নিব স্বৰূপত
যিমান অংশ আছে মোৰ ভিতৰতে মই লৈ যাম, তোমালোকে মোৰ লগত চলিবা। গতিকে আমি এনেহে এজন পুৰুষোত্তমক পাইছোঁ, যিজন পৰম দয়াল ভাগৱততো লিখি থোৱা আছে, গ্ৰাম সেই গ্ৰামেশ্বৰ হইব দ্বিজ বজাৰ নেৰিবে নীতিয়াচাৰ তাহানে গৃহ হইব কল্পি অৱতাৰ। গতিকে আমাৰ বিশ্বাস গভীৰ নোহোৱা কাৰণে আমি কিছু এৰো, কিন্তু তাৰ গভীৰ গতি কৰাৰ আমাৰ যিটো ইচ্ছা আকাংক্ষা একাগ্ৰ আগ্ৰহ এইবিলাক আমাৰ সমস্ত আগৰ গুণাবিলাক লিখি থৈ গৈছে। কোন তন্ত্ৰত আহিব, কাৰ ঘৰত আহিব, এই বংশত আহিব, কেনেধৰণে লিখিব, সমস্তখিনি কথা লিখি থোৱা আছে।